প্রয়াত মুখ্যমন্ত্রী জননেতা শৰৎচন্দ্ৰ সিংহদেৱৰ এটা সপোন আছিল যে ঐতিহাসিক চাপৰ অঞ্চলক খুৰামুক্ত অঞ্চল হিচাপে গঢ়ি তুলিব। কিন্তু আমি বৰ্তমান সময়ত দেখিছো ভাৰতীয় জনতা পাৰ্টি বিলাসীপাৰা যুৱ মৰ্চাৰ যিগৰাকী সাধাৰণ সম্পাদক ৰাকেশ নাগ আৰু তেওঁৰ পিতৃ চাপৰ পৌৰসভাৰ উপপৌৰপতি তেওঁলোকে পিতা পুত্ৰই মিলি এখন ধাবা খুলিছে, নাগৰাজ নামৰ এখন ধাবা খুলিছে। সেই ধাবাত অবৈধ যি চোৰাং খুৰা আছে সেই খুৰাৰ ৰমৰমীয়া বেহা চলাই আছে। আৰু আমি সদায় অভিযোগ পাই আছো এই চাপৰৰ যি নাগৰাজ ধাবাত, সেই নাগৰাজ ধাবাত সদায় অনৈতিক কাম কাজসমূহ চলি থাকে, সদায় তাত আমি অভিযোগ পাই আহিছো। গতিকে মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিলাসীপাৰা জিলা সমিতিৰ তৰফৰ পৰা মই দাবী উত্থাপন কৰিছো, অতি শীঘ্ৰে এই নাগৰাজ ধাবাখন বন্ধ কৰি দিব লাগে। আৰু এটা প্ৰশ্ন উত্থাপন কৰিছো যে বিলাসীপাৰাৰ যিগৰাকী জিলা সভাপতি বিজেপি যিগৰাকী জিলা সভাপতি আছে তেখেতক এটা প্ৰশ্ন উত্থাপন কৰিব খুজিছো, আপোনালোকে কিহৰ ভিত্তিত এনেকুৱা ধৰণৰ মানুহক আপোনালোকৰ দলত ৰাখিছে আৰু কিহৰ ভিত্তিত আপোনালোকে ইমান গুৰু দায়িত্ব দি থৈছে। আৰু এটা মই তদন্ত কৰিবলৈ মই আহ্বান জনাইছো, যিগৰাকী চাপৰৰ উপপৌৰপতি তেখেতক কিহৰ ভিত্তিত সেই দলীয় টিকট প্ৰদান কৰা হৈছে। আচলতে এনেকুৱা মানুহ যদি সমাজত নেতৃত্ব দি থাকে আচলতে সমাজ কোনফালে ঢাল খাব। তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা আহ্বান জনাব খুজিছো, ইয়াৰ ওপৰত এটা তদন্ত কৰিব লাগে। আপোনাৰ আমি হস্তক্ষেপ বিচাৰিছো, ইয়াৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। আৰু পিতা পুত্ৰৰ যি এই কুকাণ্ডৰ ফল যাতে হাৰে হাৰে যাতে ভোগ কৰে আৰু যাতে কোনো কাৰণতে যাতে তেওঁলোকে যাতে আইনৰ ঠোঙালৈ যাতে কোনো কাৰণতে হাত সাৰিব নোৱাৰে, তাৰ কাৰণে আপোনালোকে কঠোৰ হ'ব লাগে।